অল ৰাইট ষ্টুডেণ্টছ, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক সকলোৱে ভাল আছা। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ যিটো আজমল চুবৰপতি পৰীক্ষা যিটো 29 তাৰিখে হৈ গ'ল সেইটোৰ এনচাৰ কিটো লৈ আহিছোঁ। মানে তোমালোকে এইটো যাতে দেখিব বিচাৰা যে তোমাৰ কিমানটা কুৱেশ্যনৰ এনচাৰ শুদ্ধ হ'ল সেই ভিডিঅ'টো আজি লৈ আহিছোঁ। সেই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি তোমালোকে মোৰ চেনেলটোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবলৈ নাপাহৰিবা। আজি আমি ইংলিছৰ এনচাৰ কিটো চাম আৰু অহা ভিডিঅ'টোত তোমালোকে বাকী ছাবজেক্টৰ তোমালোকে এনচাৰ কিটো পাই যাবা। সো ইংলিছৰ প্ৰথম প্ৰশ্ন আছে যে ইয়াতে হিজ বিহেভিয়াৰ ভেক্সেছ মি সামটাইমছ। এটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C2, আই এম ভেক্সেছড উইথ হিজ বিহেভিয়াৰ সামটাইমছ। 2 নম্বৰত আছে যে why did no one inform me of the changes of plan। এটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ A, why was I not informed of the changes of plan by anyone। তাৰপিছত 3 নম্বৰত আছে Rima walked nonchalantly to her seat। choose the synonym of the word nonchalantly। এটোৰ এনচাৰ হ'ব 1 নম্বৰটো calmly। তাৰপিছত 4 নম্বৰত আছে Arjit Singh sang a melancholy love song। choose the synonym of melancholy। এটোৰ কাৰেক্ট এনচাৰ হ'ব gloomy। অপশ্যন নম্বৰ 4 টো কাৰেক্ট এনচাৰ হৈ যাব। 5 নম্বৰত আছে he pulled the long weak looking dagger from its sheath। choose the antonym of weak। এটোৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 4 virtuous। তাৰপিছত 6 নম্বৰত আছে the arrested man was acquitted dash the charge of murder। এটোৰ কাৰেক্ট এনচাৰ হ'ব 3 নম্বৰটো of। তাৰপিছত 7 নম্বৰত আছে শ্ৰীলংকা is situated dash the south of India। এটোৰ এনচাৰ হ'ব শ্ৰীলংকা is situated to the south of India। 2 নম্বৰটো কাৰেক্ট এনচাৰ হৈ যাব। 8 নম্বৰত আছে I congratulate you dash your success। এটোৰ কাৰেক্ট এনচাৰ হ'ব I congratulate you on your success। অপশ্যন নম্বৰ 4 টো কাৰেক্ট এনচাৰ হৈ যাব। 9 নম্বৰত আছে the teacher has never taught the pupils to do that exercise। 9 নম্বৰৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 1, the pupils have never been taught to do that exercise। 10 নম্বৰত আছে by whom has the window panel been broken। এটো প্যাসিভত আছে, তোমালোকক এক্টিভত কৰিব লাগিব। এটোৰ কাৰেক্ট এনসাৰ হ'ব 10 বি নম্বৰটো who has broken the window panel। তাৰপিছত 11 নম্বৰত আছে recently the price of petrol dash up। 11 নম্বৰৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, recently the price of petrol has gone up। তাৰপিছত 12 নম্বৰত আছে nobody called them at the party। ইয়াত ড্যাশ দিছে, ইয়াত এড ট্যাগ কোৱেশ্চন কৰিবলৈ কৈছে, মানে ট্যাগ কোৱেশ্চন লগাবলৈ কৈছে। ইয়াত নবডি শব্দটো হ'ল নেগেটিভ, সেইকাৰণে আমাৰ এই ট্যাগ কোৱেশ্চনটো পজিটিভত কৰিব লাগিব। 12 নম্বৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ ডি, মানে 4 ডিড দে। তাৰপিছত 13 নম্বৰত আছে লেটছ গো ফৰ এ ৱাক। লেটছৰে ষ্টাৰ্ট হোৱা ট্যাগ কোৱেশ্চনবোৰ আমি সদায় শেল উইৰে কৰিব লাগে, সেইকাৰণে 13 নম্বৰৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ 4 শেল উই। 14 নম্বৰত আছে হি সেলডম গোজ দেয়াৰ। ইয়াতো ট্যাগ কোৱেশ্চন কৰিবলৈ কৈছে, সেলডম হ'ল নেগেটিভ সেন্টেন্স বা নেগেটিভ শব্দ, এটো সেইকাৰণে পজিটিভত কৰিব লাগিব। 14 নম্বৰৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডাজ হি। 15 নম্বৰত আছে মাই ফাদাৰ ৱাজ বৰ্ন ড্যাশ আগষ্ট 15, 1947। এটোৰ কাৰেক্ট এনসাৰ হ'ব মাই ফাদাৰ ৱাজ বৰ্ন অন আগষ্ট 15, 1947। 16 নম্বৰত আছে উই ইনভাইটেড ড্যাশ ফ্ৰেণ্ডছ ওভাৰ টু আৱাৰ হাউচ ফৰ এ বাৰবিকিউ পাৰ্টি। এটোৰ কারেক্ট আনসার হয়ে যাব উই ইনভাইটেড এ ফিউ ফ্রেন্ডস ওভার টু আওয়ার হাউস ফর এ বারবিকিউ পার্টি। 17 নম্বরত আছে উইথ দিস ইউ হ্যাভ লস্ট ড্যাশ চান্স দ্যাট ইউ হ্যাড। এটোর কারেক্ট আনসার হয়ে যাব অপশন নম্বর C2 বা 3 নম্বর 2 যেটো আছে, এটোর কারেক্ট আনসার দ্য লিটিল। উইথ দিস ইউ হ্যাভ লস্ট দ্য লিটিল চান্স দ্যাট ইউ হ্যাড। তাৰপিছত 18 নম্বরত আছে অনুষ্কা বিহেভড এজ থট শি ড্যাশ ম্যাড। এটো কল্পনাৰ কথা, মানে তেও ভাবিছিল, সেইকাৰণে এটোৰ কারেক্ট আনসাৰ হৈ যাব 18 নম্বৰৰ 1 নম্বৰটো ওয়েৰ। অনুষ্কা বিহেভড এজ থট শি ওয়েৰ ম্যাড। 19 নম্বৰত আছে জন ড্যাশ এ নভেল হোয়েন আই ওয়েন্ট টু দেয়ার হোম। এটোৰ কারেক্ট আনসার হৈ যাব জন ওয়াজ রিডিং আ নভেল হোয়েন আই ওয়েন্ট টু দেয়ার হোম। এটোৰ কারেক্ট আনসার অপশন নম্বৰ 4। তাৰপিছত 20 নম্বৰত আছে Ranbir suddenly realized that he dashed the purse in the bus।
এটার কারেক্ট অ্যান্সার হয়ে যাব অপশন নাম্বার বি রণবীর সাডেনলি রিয়েলাইজ দ্যাট হি হ্যাড লেফট দ্য পার্স ইন দ্য বাস সো বন্ধু বান্ধৱ ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে থাকিল তোমালোকৰ যদি জেনেৰেল সায়েন্সৰ এনসাৰ কিটো লাগে তোমালোকে মোক কমেন্ট বক্সত জনাই দিবা অহা ভিডিঅ'টোত মই জেনেৰেল সায়েন্সৰ কুৱেশ্যন কেইটা আলোচনা কৰিম তোমালোকক এনসাৰ কিটো লৈ আহিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ